বিশেষকৈ মান্দাৰ পৰা হৈ কোকৰাঝাৰ তেওঁলোকৰ যিটো আৰ্ট প্ৰেক্টিছ আণ্ডাৰষ্টেণ্ডিং বহুত ভাল যদিও পৰা ভাল খেলিছে কিন্তু টিম স্পিৰিটটো বেছি মই দেখা পাইছিলোঁ কোকৰাঝাৰত দুই টিমকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ফুটবল প্ৰেমী ৰাইজসকলক মই ধন্যবাদ জ্ঞাপন কৰি মই শুনিছোঁ যে যেতিয়াই ভাত চাত খোৱা হয় তাৰপিছতে ফিল্ড লৈ মানুহবিলাক অহা আৰম্ভ কৰে যথেষ্ট সঁহাৰি জনাইছে দৰ্শকসকলক সহযোগিতা কৰিছে কমিটিক আৰু বিশেষকৈ শশধৰ চন্দ্ৰ মদন তেখেত ভাল প্লেয়াৰ আছিল তেখেতৰ ল'ৰা তেখেতৰ নামত আজি এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিবলৈ সুবিধা কৰি দিয়াৰ কাৰণে মই ল'ৰাজনক মই প্ৰদীপ কুমাৰ মদন তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ দেউতা সুপৰিচিত ফুটবলাৰ সকলোৱে যাতে কেপ্টেইন আছিল ময়ো শুনিলে ভাল লাগিছে বাকী উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক যে আমন্ত্ৰিত কৰিছে তেওঁলোকে বাকী উদ্যোক্তাসকলক আৰু ধন্যবাদ জ্ঞাপন কৰি তেওঁলোকে প্ৰথমৰ পৰা লাষ্টলৈকে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰিছে তেওঁলোকে সুচাৰুৰূপে পৰিচালনা কৰাত সাৰ্থক হৈছে আৰু এনেকৈ ভূতিৰাঙা ফিল্ডত মই জনামতে মই ৩০-৪০ বছৰ আগৰ পৰাই মই জানো এইখন ফিল্ডত বহুত ফুটবল টুৰ্ণামেণ্ট হৈছে আৰু ভাল ভাল প্লেয়াৰো আছে শশধৰ চন্দ্ৰ মদনৰ লগত আমাৰ হেৰি জচিজন হওক জচি ভাই তেওঁলোকৰ সময়ত কথা মই শুনা পাইছোঁ তাৰপিছতো মই জানি পাইছিলোঁ কোনে কোনে ভাল কৰিছে বিভিন্ন জেগাত গৈছে গতিকে মই আজি ইয়াত উপস্থিত হৈ মই নিজেও আনন্দিত উপভোগ কৰিছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ থেংক ইউ